নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 28 জানুৱাৰী। আজিৰ দিনটোত এটি বিশেষ খবৰ লৈ আপোনালোকৰ বাবে মই এইটো ভিডিঅ' লৈ আহিছোঁ। সকলোৱে জানে অহাকাইলৈ 29 জানুৱাৰী, গতিকে 30টাৰো অধিক কোম্পানীয়ে আপোনালোকক এটা সুযোগ দিছে আপোনালোকে চাকৰি কৰক। গতিকে এই সুযোগটো আপোনালোকে কেনেকৈ লাভ কৰিব বা সুযোগটো আপোনালোকে ক'ত পাব, কি পাব, কাৰণ আপোনালোকে জানেই অহাকাইলৈ 29 জানুৱাৰী আৰু এখন বিগেষ্ট জব মেলা হ'বলৈ গৈ আছে 29 জানুৱাৰীত অহাকাইলৈ। গতিকে এই জব মেলা গুৱাহাটীতে হ'ব। গুৱাহাটীৰ ক'ত হ'ব মই সবিশেষ আপোনালোকক দুটা ভিডিঅ'ত কৈছোঁ। বহুতে বুজি পোৱা নাই ক'ত হ'ব গুৱাহাটীৰ মেইন পাৰফেক্ট লোকেশ্যনটো বহুতে বিচাৰি আছে। গতিকে একজেক্ট লোকেশ্যনটো আপোনালোকে এইটো ভিডিঅ'ত কৈ দিম। আৰু লগতে আপোনালোকে যদি জব মেলাত যাব বিচাৰে বা এটা চাকৰি ঘৰতে বহি আপোনালোকৰ স্কিল ৱাইজ যদি চাকৰি এটা লাভ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাব। 100% আপোনালোকে কি নথিপত্ৰ লৈ যাব লাগিব অহাকাইলৈ। বহুতে মোক সুধি আছে যে অহাকাইলৈ ইণ্টাৰভিউ হ'ব, এতিয়া ইণ্টাৰভিউত মোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছখিনি লৈ যাম নে কি কৰিম, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰৰ বিনিময়তে এইটো ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধু আমাৰ বিশ্বাসী বন্ধু চেনেলটোত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া কথা পাতিম মেইন 29 জানুৱাৰী ইণ্টাৰভিউৰ বিষয়ে। অ'কে, এই ইণ্টাৰভিউটো আচলতে কি বস্তু বা কেনেকৈ ল'ব। এতিয়া আপোনালোকৰ হয়তো মনত বহুতো কুৱেশ্যন আহিব পাৰে যে ইণ্টাৰভিউত কি সুধিব, অহাকাইলৈ কি সুধিব, কি কুৱেশ্যন সুধিব পাৰে। চাওক বন্ধুসকল, অহাকালি আপোনালোকৰ ৰিটেন টেষ্ট নহয়, আপোনালোকে টেনশ্যন নল'ব। আৰু ইণ্টাৰভিউৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন হোৱা নাই, তেনেহ'লে এইটো ভিডিঅ' চাই লওক। 100% প্ৰিপেৰেশ্যন হ'ব পাৰিব। আপোনালোকৰ বেছিক স্কিলখিনি আপোনালোকে জানিব লাগিব। আপোনাক সুধিব যে আপুনি কি কৰি ভাল পায়। অ'কে, আপোনাৰ হবি কি, মেইন আপুনি কোনটো কামৰ বাবে পাৰফেক্ট। তেওঁলোকৰ বিভিন্ন ধৰণৰ কোম্পানী আহিব দেশ বিদেশী, প্ৰত্যেকটো কোম্পানীয়ে এজন পাৰফেক্ট মানুহ বিচাৰিব। আপোনাতকৈ লগৰজন বেছি পাৰফেক্ট হ'ব, গতিকে তেওঁতকৈ আপুনি কেনেকৈ পাৰফেক্ট হ'ব পাৰিব, সবিশেষ আপোনালোকৰ কালি ইণ্টাৰভিউটোত আপোনালোকে দেখুৱাব লাগিব। এতিয়া পাৰফেক্ট মানে কি, আপোনালোকৰ মেট্ৰিক যদি আপোনালোকে পাছ কৰিছে, 3rd ডিভিজনত পাছ কৰিছে, কালি এটা চাকৰি লাভ কৰিব পাৰিব। কিয় কৈছোঁ, কাৰণ ইয়াতে আপোনালোকৰ নম্বৰ নাচায়। ইণ্টাৰভিউত কালি আপোনালোকৰ কোনো ধৰণৰ এডুকেশ্যনেল আপোনাৰ নম্বৰৰ লগত আপোনালোকৰ ইণ্টাৰভিউটো জড়িত নহয়, সেইটো কথা মনত ৰাখিব। ইয়াতে আপোনাৰ কি চাব, ইয়াতে চাব আপোনাৰ স্কিল যেনেকুৱা ধৰণৰ হ'লেও আপোনালোকে কালি চাকৰি এটা লাভ কৰিব। স্কিল বিভিন্ন ধৰণৰ হ'ব পাৰে। বহুতে মোক সুধিছে যে স্কিল কি বস্তু, মোৰতো স্কিল নাই। চাওক বন্ধুসকল, এই পৃথিৱীত অহা প্ৰত্যেকজন মানুহৰে এটা স্কিল আছে, আৰু স্কিল হৈছে হাতৰ কাম। যিটো কামৰ ওপৰত আপুনি বেলেগৰ ওপৰত ডিপেণ্ড হ'ব নালাগে। অ'কে, স্কিল বেলেগ ধৰণৰ হ'ব পাৰে। কোনোবা গ্ৰাফিক ডিজাইনাৰ হ'ব পাৰে, কোনোবা ভিডিঅ' এডিটৰ হ'ব পাৰে, কোনোবা মিউজিক এডিটৰ হ'ব পাৰে, কোনোবা কেমেৰামেন হ'ব পাৰে, কোনোবা আপোনাৰ এক্সেলত পাকৈত হ'ব পাৰে, কোনোবা মেনেজমেণ্টত পাকৈত হ'ব পাৰে, এনেকুৱা কোনোবা হাউচকিপিঙত পাকৈত হ'ব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন স্কিল আছে। অ'কে, সেই স্কিলৰ ভিত্তিতহে আপোনালোকে কালি চাকৰিটো লাভ কৰিব। আপোনালোকৰ ইয়াতে মেট্ৰিকৰ নম্বৰ, হায়াৰ ছেকেণ্ডেৰী নম্বৰ ইয়াতে কোনো ধৰণৰ যোগ নহয়, আপুনি ভয় খাব নালাগে। এতিয়া মেইন কথাটো আহিল, জব মেলা ক'ত অনুষ্ঠিত হ'ব। বন্ধুসকল সকলোৱে কৈ আছে, মই কৈছিলোঁ যে আপোনালোকক জব মেলা গুৱাহাটীৰ কোন প্লেচত অনুষ্ঠিত হ'ব, কিন্তু আপোনালোকে বহুতে বুজি পোৱা নাই, আৰু শেষত আপোনালোকে ভিডিঅ'টো শেষ কৰি নাচায় কাৰণে আপোনালোকৰ প্ৰব্লেম হয়। চাওক বন্ধুসকল, যোৱা কেইবাবছৰ জব মেলা এটা ঠাইতে হৈ আছে, খানাপাৰাত। গতিকে এই বছৰো 2024 চনৰ জব মেলা একজেক্ট লোকেশ্যন হৈছে খানাপাৰা। আপোনালোকে খানাপাৰাত যাব, বা গুৱাহাটীত আপোনালোকে গমে পাব যে অহাকালি বিগেষ্ট আপোনাৰ মেগা জব ফেয়াৰ হ'বলৈ গৈ আছে। অ'কে, তাতে আপোনালোকে আপোনালোকৰ বায়'ডাটা, আপোনালোকৰ ডকুমেণ্টছখিনি লৈ যাব, জেৰক্স কৰি ল'ব। আপোনালোকৰ খানাপাৰাত হ'ব। অ'কে, হয়তো দুটা প্লেচত ভাগ কৰি দিব পাৰে, কিন্তু মেইন আপোনালোকে খানাপাৰাত গ'লে আপোনালোকে গম পাব। এতিয়া মেইন কথা আহিছোঁ, আপোনালোকৰ কি ডকুমেণ্টছ লৈ যাব লাগিব, বা ডকুমেণ্টছ নিনিলে আপোনাৰ কিবা প্ৰব্লেম হ'ব নেকি, সবিশেষ কৈ আছোঁ। কালি আপোনালোকে গমে পাব যে বহুত ভিৰ হ'ব কালিৰ দিনটোত। অ'কে, কালি কিমান সময়ত যাব আপুনি মই কৈ দিছোঁ। আপুনি আপুনি গুৱাহাটীলৈ যাব। গুৱাহাটীত যদি আপোনাৰ গাড়ীৰ প্ৰব্লেম হয়, তেনেহ'লে আপোনালোকে আজিয়ে ওলাব পাৰে, বা আপোনালোকে অহাকাইলৈ 8 বজাৰ আগত পোৱাকৈ যাব, কাৰণ 8 বজাত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনাৰ তাতে ফৰ্ম এখন দিব, সেইখন ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ বিভিন্ন কেটেগৰী ৱাইজত আপোনাৰ ফৰ্মখন ভাগ কৰি দিব। সেই ভাগ কৰাৰ বিনিময়ত আপোনাৰ কোম্পানী 30টাৰো অধিক কোম্পানী আহিব। আপোনাৰ 30টাৰো অধিক কোম্পানীৰ তাত আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব। গতিকে
এই ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব একেলগে তেওঁলোকে বহি আপোনাৰ ইণ্টাৰভিউত ল'ব আপোনালোকৰ পাৰ্চনেল আপোনালোকৰ কথাবোৰ সুধিব আপুনি কি কামত আপুনি ভাল সেইটো সুধিব আপুনি যদি আপোনাৰ ভাল লগা কামটোৰ কথা তেওঁলোকে সুধিব আপুনি কোনটো কাম কৰি ভাল পায় অ'কে সেই কামটোৰ কথা তেওঁলোকে সুধিব তাৰপিছত তেওঁলোকৰ এটা পেকেজ দিব আপোনাক চেলাৰী কিমান লাগিব কিমান কি আপোনাৰ ডিছকাশ্যন অহাকালি হ'ব তাৰপিছত আপোনালোকক আপোনাৰ ডকুমেণ্টছখিনি চাব আপোনাৰ ডকুমেণ্টছৰ মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী হওক সকলোখিনি ডকুমেণ্টছ আপোনাৰ চাব আৰু লগতে যদি আপোনাৰ কিবা স্কিল চাৰ্টিফিকেট আছে সেইখিনিও চাব গতিকে সকলোবোৰ লৈ যাবলৈ আপোনালোকে নাপাহৰিব কাৰণ আপোনালোকৰ মেইনলি ডকুমেণ্টছ আপোনালোকৰ ভৱিষ্যত অহাকালিৰ বাবে কাৰণ ডকুমেণ্ট যদি আপুনি এটা বস্তু পাহৰি যায় কাৰণ কাইলৈ দিনটো আপোনালোকৰ অথলে যাব আৰু বহুতে কি কৰে বহুতে ধৈৰ্য নধৰে অহাকালিলৈ আপোনালোকে ভিৰ হৈছে বুলি এৰি থৈ নাহিব অকণমান ঠেলা হেঁচা হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কাৰণ নিবনুৱা সংখ্যা আমাৰ অসমত বহুত বেছি গতিকে আপোনালোকে গম পালে কি নিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড পাছপোৰ্ট ফটো নে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন লৈ যাব লাগিব কাৰণ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট হিচাপে বা বাৰ্থ প্ৰুফ হিচাপে নধৰে গতিকে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন লৈ যাব লাগিব তাৰপিছত আপুনি যদি 8 পাছৰ চাৰ্টিফিকেটখন লৈ যাব লাগিব এনেকৈ গোটেইখিনি ডকুমেণ্টছখন লৈ যাব লৈ গৈ কাৰণে আপোনালোকে ক'ত যাব মই প্লেচটো আকৌ কৈছোঁ গুৱাহাটী খানাপাৰাত যাব আপোনালোকে তাতে গম পাব চ' বন্ধু বান্ধৱসকল ইয়াৰ পিছতো যদি কাৰোবাৰ কিবা সুধিব লগা আছে মোক সুধিব পাৰে কোনো কথা নাই বিনা দ্বিধাই আপোনালোকে আমাক সুধিব পাৰে তো আজি এটা কথা গম পালে আপোনালোকে যে বিভিন্ন ধৰণৰ আমি জবৰ লগতে কিছুমান আপকামিং এক্সামৰ বাবে আমি প্ৰতিযোগিতা চলাই আছোঁ যদিহে আপোনালোকে আমাৰ আছামীয়াৰ বুকৰ চিজকেইটা চোৱা নাই চাব পাৰে লগতে আপোনালোকৰ গেট 3 গেট 4 কাৰণে প্ৰিপেৰেশ্যন চলাই আছে যদি আপোনালোকে চলাব পাৰে আৰু প্ৰাইভেট জবৰ ৰিলেটেড সকলোবোৰ কুৱেশ্যন আপোনালোকে এইটো ভিডিঅ'তে পাব যিসকলে মোক সুধি থাকে যে দাদা মোক কোনটো কি কৰিম কেনেকৈ কৰিম গতিকে সকলোৰে কুৱেশ্যন আনচাৰ মই দিয়া যায় আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো ফ'ল' কৰি ল'ব বিশ্বাসী বন্ধুতে আপোনালোকে সকলোবোৰ কথা গম পাব তো আপোনালোকে গমে পালে অহাকাইলৈ হ'ল কি তাৰিখ 29 তাৰিখ গতিকে আজি হ'ল 28 তাৰিখ 28 জানুৱাৰী মাজত মাত্ৰ আজি কেইটামান ঘণ্টাৰ ভিতৰতে আপোনালোকে লাভ কৰিব এটা চাকৰি এই চাকৰি আপোনালোকৰ প্ৰাইভেট হ'লেও আপোনালোকে নিৰাশ নহ'ব কাৰণ আপোনাৰ ঘৰৰ আৰ্থিক যি দুৰ্বলতা সেয়া আপুনি কেইদিনমানৰ কাৰণে হ'লেও আপোনালোকে যদি কাম কৰে আপোনালোকে ভৱিষ্যতত আপুনি দূৰ কৰি ল'ব পাৰিব কাৰণ চৰকাৰী চাকৰিৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন চলাই থাকক এটা চৰকাৰী চাকৰি লাভ কৰাৰ আগতে এটা আপোনাৰ অধিক যদি কাৰোবাৰ চাকৰিৰ প্ৰয়োজন হয় আপোনালোকে ইয়াতে আপুনি যোগদান কৰিব পাৰে আপোনালোকে টেনশ্যন ল'ব অহাকাইলৈ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউৰ কাৰণে আপোনালোকে ধুনীয়াকৈ ড্ৰেছ আপ কৰি যাব আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ ইণ্টাৰভিউৰ ওপৰতে নিৰ্ভৰ হ'ব অহাকালি গতিকে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভালে ইণ্টাৰভিউ দিয়ক গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ পৰিস্থিতিৰে জয় হিন্দ জয় অসম